নমস্কাৰ বন্ধুসকল, আজি মই আপোনাৰ বাবে আৰু এটা নতুন জবৰ ভিডিঅ' লৈ আগবঢ়াইছোঁ। তো আপোনালোকে যিকোনো অসমৰ যিকোনো জবৰ নতুন পোষ্ট এপ্লাই কেনেকৈ কৰে, কি নতুন পোষ্ট আহে, সকলোবোৰ এই আমাৰ ইউটিউব চেনেলতে পাই যাব। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। যিখিনি পোষ্ট অসমৰ কেনেকৈ এপ্লাই কৰি সকলো কথাই আমি এতিয়া আলোচনা কৰিম। তো পলম নকৰি আহক আমি এই ভিডিঅ'টোলৈ আজিৰ ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। তো আজিৰ ভিডিঅ'টো আপোনাৰ আছে, আপোনালোকে দেখিবলৈ পাইছে স্কিল ইমপ্ৰুভমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰ অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্ট অন ট্ৰেইনিং আছামৰ। এইটো আপোনাৰ ইনষ্ট্ৰাক্টৰ যি হয় আপোনাৰ তাৰ কাৰণে জব ওলাইছে। তো আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত আপোনাৰ জব ওলাইছে। আপোনাৰ টোটেলত পোষ্টত আপোনাৰ 97টা পোষ্ট ওলাইছে। তো পোনপ্ৰথমে আপোনালোকক মই বুজাই দিওঁ যে প্ৰথমতে ফাৰ্ষ্ট পোষ্টটো আপোনাৰ আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ, অৰ্থাৎ ITI যোনে কৰিছে সেই অকল ইলেক্ট্ৰিচিয়ানে এইটোত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৱায়াৰমেন, এইটো আপোনাৰ ITI ৱায়াৰমেন শিকাবলৈ এইটোত এপ্লাই কৰিব পাৰিব। তো নেক্সট তাৰপিছত পোষ্টটো হ'ল জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৱেল্ডাৰ। 4 নম্বৰ পোষ্টটো আপোনাৰ দেখিবলৈ পাইছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ফিটাৰ। তাৰপিছত আপোনালোকৰ নেক্সটটো হৈছে আপোনাৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ড্ৰয়িং, যিটো দেখিছে না এইটো জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ইঞ্জিনিয়াৰিং ড্ৰয়িং। তাৰপিছত আপোনাৰ নেক্সট হৈছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ কাটিং এণ্ড চিউইং। তাৰপিছত আপোনালোকে দেখিব পাব যে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ কোপা, যোনে কোপাটো লৈছিল আপোনাৰ এতিয়া তেখেতসকলৰ কাৰণে। আৰু এইটো আপোনাৰ দেখিছে 8 নম্বৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ড্ৰাফ্টমেন, এইটো আপোনাৰ চিভিলৰ কাৰণে। নেক্সট আপোনাৰ দেখিব পাব জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ড্ৰাফ্টমেন মেকানিকেল। তাৰপিছত আপোনাৰ আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ড্ৰেছ মেকিং। তাৰপিছত আপোনাৰ আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ IT এণ্ড ESM। নেক্সট আপোনাৰ আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিষ্ট। তাৰপিছত আপোনাৰ 13 নম্বৰ আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিক ডিজেল। নেক্সট আপোনাৰ আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিক ইলেক্ট্ৰনিক্স। তাৰপিছত আপুনি দেখিবলৈ পাব যে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিক ট্ৰেক্টৰ। তাৰপিছত আপোনাৰ আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিক ইনষ্ট্ৰুমেণ্ট। নেক্সট আপোনালোকে পাব যে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ প্লাম্বাৰ। তাৰপিছত জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ছেক্ৰেটেৰিয়েল প্ৰেক্টিচেছ। তাৰপিছত আপোনাৰ আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনিং। তাৰপিছত আপুনি দেখিব পাব জুনিয়ৰ ইনষ্ট্ৰাক্টৰ মেকানিক মটৰ ভেহিকেল। নেক্সট আপোনাৰ আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ টাৰ্ণাৰ। তো আপোনাৰ এইকেইটা সৰ্বমুঠ পষ্ট হয়। তো আপোনালোকে এই PDFটো মই আপোনালোকক গোটেইখিনি দিয়ে দিম। লগতে আপোনালোকক মই তাৰে আগতে যিসকলে নাজানে আপোনালোকক তাৰে আগতে মই আপোনালোকক গোটেইখিনি জনাই দিম। তো আপোনাৰ বেছিক পে স্কেল থাকিব আপোনাৰ 14,000-ৰ পৰা 70,000। তো এইটো বহুত ভাল পে স্কেলেই হ'ল। তো আপোনালোক গোটেইকেইটা বস্তুতে ছেম আপোনালোকৰ চেলাৰী হ'ব। তো কেনেকৈ এপ্লাই কৰিব লাগে এইটো ভিডিঅ'ত বহুত দীঘলীয়া হৈ যাব। তো মই নেক্সট ভিডিঅ' এটাত আপোনালোকক যদি ভাবে আপোনালোকক লিংক আৰু কেনেকৈ এপ্লাই কৰিব তেতিয়াহ'লে মোক জনাই দিব, মই আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই দিম। তো ইয়াত আপোনাৰ দেখিব পাইছে যে ইয়াৰ কাৰণে আপুনি HSLC আপুনি যি পঢ়িছে তাৰপিছত তাৰ ইকুইভেলেণ্ট চাৰ্টিফিকেট লাগিব, তাৰে এখন ৰিকগনাইজ যোনখন আপোনাৰ কলেজ বেচিছত যিখনত পঢ়িছে। তাৰপিছত নহ'লে বা আপোনাৰ আৰু এটা অপশ্যন আছে, আপুনি যদি নেশ্যনেল ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট অৰ্থাৎ NEC-ৰ বা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট এপ্ৰেণ্টিছ কৰিছে তাৰে আপোনাৰ চাৰ্টিফিকেট থাকিলে হ'ব। নহ'লে বা 1 year ইণ্ডাষ্ট্ৰিয়েল বা টিচিং এক্সপিৰিয়েঞ্চ থাকিলে হ'ব, ইণ্ডাষ্ট্ৰিয়েল বা টিচিং এক্সপিৰিয়েঞ্চ যিকোনো। তো নেক্সট তো চব গোটেইকেইটাৰ বাবে ছেমেই হয়। তো মই আপোনালোকৰ এক্সট্ৰা কিবা থাকিলে এইটো জনাই দিম। আৰু কাষ্ট আৰু কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি। তো মানে বেছি আপোনালোকে টেনশ্যন ল'ব লগা নাই। আৰু বাকী চিলেবাছত কি পঢ়িব লাগে মই এইখিনি গোটেইখিনি দি দিম। তো মানে এইটো ভিডিঅ'ত মই আপোনালোকক এইখিনিয়ে জনাওঁ। বাকী নেক্সট ভিডিঅ'টোত আপোনালোকক মই কেনেকৈ এপ্লাই কৰে কি কৰে গোটেইখিনি দিম, কাৰণ এইটো ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। তো আপোনালোক সকলোকে ধন্যবাদ। থেংক ইউ।